আজি দুপৰীয়া সাজৰ বাবে মই কাচকল আৰু দালি বনাইছিলোঁ, তাকে অকণমান ভিডিঅ' কৰি থৈ দিছিলোঁ। মই এডোখৰ পিঁয়াজ আৰু মই এফাল বিলাহী লৈ লৈছিলোঁ, তাকে কাটি এতিয়া এয়া অকণমান মই তেল দিছোঁ। তেলতে মই পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। তাৰপিছত এয়া দেখিছে নহয়, পিঁয়াজ দি দিছিলোঁ। পিঁয়াজ দিয়াৰ পিছত মোৰ নৰসিংহ পাত আছিলে, নৰসিংহ পাত কেইখিলামানো দি দিলোঁ তেলতে। তাতে আকৌ বিলাহী কেইডোখৰো দি দিলোঁ, কাটি লোৱা বিলাহী কেইডোখৰ। তাৰপিছত মই অকণমান ৰচুন থেতেলিয়াই লৈছিলোঁ, সেয়াও দি দিলোঁ। দি পেলাই এয়া দেখিছে নহয়, মই কাচকল কাটি থৈছিলোঁ সৰু সৰুকৈ, তাকে মই দি দিছোঁ তেলত। দিয়াৰ পিছত এতিয়া মই দালি ধুই থৈছিলোঁ, দালিখিনি মচুৰ দালি আৰু মগু দালি দুইটা মিক্স আছে, মই সেয়াও দি দিছোঁ। দি অকণমান দেৰি মই ফ্ৰাই কৰি ল'ম গোটেইখিনি। ফ্ৰাই কৰি এয়া দেখিছে নহয়, মই এই ধৰণে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। এই ধৰণে আপোনালোকে কেতিয়াবা বনাই খায়নে বাৰু? মই এই ধৰণে বনাওঁ কেতিয়াবা, খাবলৈ ভাল লাগে। এই দেখিছে নহয়, এতিয়া মই ইয়াত ঢাক মাৰি থৈ দিছোঁ। তাৰপিছত অকণমান পানী দি দিছোঁ। পানী অকণমান মানে আপোনালোকে যিমান জোল কৰিব সেই অনুপাতত দিব আৰু মই মোৰ হিচাপত দিছোঁ আৰু। এয়া দেখিছেনে, পানী মই ইমানটো দিলোঁ। দি পেলানি এয়া মোৰ আজি কাচকলৰ তৰকাৰীখন হৈ গ'ল। খাবলৈ কিন্তু বৰ ধুনীয়া হৈছিলে দেই। আপোনালোকে কোনে কোনে এই ধৰণে খায় মোক জনাবচোন দেই।